অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ বাবে কেইটামান দিন অসমৰ সকলো প্ৰান্ততেই বৰ্তমান বিহুৰ বতৰা। মই বৰ্তমান উপস্থিত আছোঁ নামৰূপৰ বিহু মণ্ডপত আৰু ইয়াত মই সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিছোঁ। কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিহু নাচৰ কৰ্মশালা অংশগ্ৰহণ কৰিছে। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজন কৰা এই 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আছে অনুষ্ঠিত হৈ আছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে ইয়াত মই সতীৰ্থক অনুৰোধ জনাইছোঁ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে কিদৰে কণ ছাত্ৰ ছাত্ৰীসকলে বিহু নাচৰ প্ৰশিক্ষণ লৈছে। মই ইয়াৰ প্ৰশিক্ষক যিগৰাকী প্ৰশিক্ষক আছে মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেনেকুৱা লাগিছে নামৰূপলৈ আহি? আপোনাৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, মই প্ৰীতিৰাণী বৰগোহাঁই আৰু সকলো ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে নামৰূপ যোৱা বছৰ আহিছোঁ আৰু এইবছৰ আহিছোঁ, খুব ভাল লাগে আপোন ঠাই, সেইবাবে পুনৰবাৰ আহিছোঁ নামৰূপলৈ আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যলৈ। তেখেতলোকে ইমান এটা সুন্দৰ প্লেটফৰ্ম বুলি ক'ব লাগিব, ইমান এটা সুন্দৰ তেখেতলোকে পদক্ষেপ হাতত তুলি লৈছে। এইবছৰ বুলিয়ে নহয়, প্ৰত্যেক বছৰৰ পৰা তেওঁলোকে এই কৰ্মশালাখনি অনুষ্ঠিত কৰি আহিছে, সেইবাবে খুব ভাল লাগিছে। আৰু আমাৰ যিহেতু 10 দিনীয়া কৰ্মশালা আৰু আজি 8 নম্বৰ দিন, আমাৰ প্ৰশিক্ষাৰ্থীসকলেও খুব ধুনীয়াকৈ তেওঁলোকে শিকিছে, যেনেদৰে শিকাইছোঁ তেওঁলোকে চেষ্টা কৰিছে তেনেদৰে শিকিবলৈ, আৰু বিহুটো কেনেকৈ নিখুঁত ৰূপে পৰিৱেশন কৰিব লাগে তেওঁলোকে তাকে দিবলৈ তেখেতলোকক চেষ্টা কৰিছোঁ। তেওঁলোকেও খুব ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে, খুব ভাল লাগিছে। মই এফাকি যোজনা গাই পিনে আমাৰ অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ই বৰলুইত বাঢ়িলে ফেনে ফুটুকাৰে বৰ গছে হলা লেঐ পাত হায় ই বিহুৱতী চৰায়ে কৰে বিহু বিহু নাচো নাচো লাগিছে গাত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও আমাৰ মাজত উদ্যোক্তাসকল উপস্থিত আছে, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছে। কৰ্মশালাটোৰ বিষয়ে, বিহু কৰ্মশালাটোৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতি আধাৰত আৰু নামৰূপবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপবাসী ৰাইজৰ সহযোগত আমি আচলতে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা আজি বহু বছৰ ধৰি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আমি এই কৰ্মশালা আমি আয়োজন কৰি আছোঁ আৰু এই বছৰ আমি তাৰ ব্যক্তিক্ৰম ৰূপে এই কৰ্মশালা আয়োজন কৰিছোঁ। আচলতে প্ৰতিকূল বতৰবোৰ নেওচি যিসকল পৰীক্ষাৰ্থী আহিছে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমি আচলতে যি বিহু আচলতে বিভিন্ন ক্ষেত্ৰত আচলতে বিকৃত ৰূপত যি উপস্থাপন কৰে, যাতে উঠি অহা নৱপ্ৰজন্মই যাতে এই বিহুটো বিকৃত ৰূপত আচলতে প্ৰতিষ্ঠা নকৰি তেওঁলোকে যদি সৰুৰ পৰা যি শুদ্ধ তথা নিখুঁত ৰূপত তেওঁলোকে শিকি কিনে যদি উপস্থাপন কৰিব পাৰে, তাৰ লক্ষ্যে আমি আচলতে এই কৰ্মশালা আমি বহু বছৰ ধৰি আয়োজন কৰি আহিছোঁ। হয়, এয়া আছিল বিষয়ববীয়াসকল। আচলতে বিগত কেইবাবছৰ ধৰি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ইয়াত কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু এই বছৰৰ ব্যক্তিক্ৰম নহয় আৰু এইদৰে সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী বিহুৰ বাবে।